মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। মই আজি তোমালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিছোঁ। আমি অৰ্থনীতি বিজ্ঞানত ব্যৱহাৰ কৰা বিভিন্ন প্ৰকাৰৰ দ্ৰব্য, ভেৰিয়াছ টাইপছ অফ গুডছ, ডিফাৰেণ্ট টাইপছ অফ গুডছ, সেই গুড বা দ্ৰব্যবিলাকৰ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিঅ'টোত আমি মূলতঃ আলোচনা কৰিম পৰিপূৰক দ্ৰব্য, যাক আমি কমপ্লিমেণ্টাৰী গুডছ বুলিও কওঁ। নেক্সট আমি আলোচনা কৰিম বিকল্প দ্ৰব্য, যাক আমি স্বাভাৱিক ছাবষ্টিটিউট দ্ৰব্য, ইংৰাজী ছাবষ্টিটিউট গুড বুলি কওঁ। নেক্সট স্বাভাৱিক দ্ৰব্য, যাক আমি নৰ্মেল গুডছ বুলি কওঁ, আৰু নিকৃষ্ট দ্ৰব্য, যাক আমি ইনফেৰিয়ৰ গুডছ বুলি কওঁ। এই চাৰিটা দ্ৰব্য বা গুডৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। তো প্ৰথমে আমি আলোচনা কৰিবলৈ লৈছোঁ যে পৰিপূৰক দ্ৰব্য বা কমপ্লিমেণ্টাৰী গুডছ মানে কি। এই পৰিপূৰক দ্ৰব্য বা কমপ্লিমেণ্টাৰী গুডছ কাক বোলে। চোৱা, ইয়াতে মই লিখিছোঁ এনেকৈ, যদি দুটা দ্ৰব্যৰ ভিতৰত এটাৰ চাহিদা আনটোৰ চাহিদাৰ লগত সংযুক্তভাৱে সৃষ্টি হয়, তাক পৰিপূৰক দ্ৰব্য বোলে। এনে সামগ্ৰীবোৰ এটাৰ অবিহনে আনটো ব্যৱহাৰ কৰিব নোৱাৰি। যেনে উদাহৰণস্বৰূপে দিছোঁ মই মটৰ গাড়ী আৰু পেট্ৰল, কলম আৰু চিয়াহী। ডিফাইনেশ্যনটোত কি কৈছোঁ বা কি কৈছে ইয়াতে, যে যদি দুটা দ্ৰব্যৰ ভিতৰত এটাৰ চাহিদা আনটোৰ চাহিদাৰ লগত সংযুক্তভাৱে সৃষ্টি হয়। ধৰি ল'লোঁ এক্স আৰু ৱাই দুটা দ্ৰব্য। এই এক্স আৰু ৱাই এই দুটাৰ ভিতৰত দ্ৰব্য দুটাৰ এটাৰ চাহিদা আনটোৰ চাহিদাৰ লগত জড়িত হয়, তেন্তে তেনে দ্ৰব্যবোৰক কোৱা হয় কমপ্লিমেণ্টাৰী গুডছ বা পৰিপূৰক দ্ৰব্য। এই পৰিপূৰক দ্ৰব্যৰ ক্ষেত্ৰত এক্স আৰু ৱাই আমি দুটা দ্ৰব্য ধৰি লৈছোঁ। অকল এক্স বা অকল ৱাইয়ে উপভোক্তা এজনৰ চাহিদাৰ সৃষ্টি কৰিব নোৱাৰে। উপভোক্তাজনৰ চাহিদা সৃষ্টি কৰিবলৈ হ'লে এক্স আৰু ৱাই দুয়োটা সংযোগ হ'ব লাগিব আৰু এটাৰ চাহিদা আনটোৰ লগত জড়িত, তেতিয়াহে উপভোক্তাজনৰ ই চাহিদাৰ সৃষ্টি কৰিব পাৰিব। সেইকাৰণে কৈছে যে যদি দুটা দ্ৰব্যৰ ভিতৰত এটাৰ চাহিদা আনটোৰ চাহিদাৰ লগত সংযুক্তভাৱে, অৰ্থাৎ দ্ৰব্য দুটাৰ চাহিদা এটাৰ চাহিদা আনটোৰ চাহিদাৰ লগত সংযোগ হৈ সৃষ্টি হয়, তেনে দ্ৰব্যবিলাকক কি বোলে, পৰিপূৰক দ্ৰব্য। ইয়াতে এটা খুব ধুনীয়া সুন্দৰ এটা উদাহৰণ দিয়া গৈছে যে মটৰ গাড়ী আৰু পেট্ৰল। আমি সকলোৱে জানো, যদি আমি ভেহিকুল বা বাহন চলাব বিচাৰোঁ, তেনেহ'লে বাহনৰ ইন্ধন আমাক লাগিব। মটৰ গাড়ী বাহন, পেট্ৰল হ'ল ইন্ধন। অকল মটৰ গাড়ীখন হ'লেও নহ'ব, ইয়াৰ মটৰ গাড়ী কিনা মানে কি, ইয়াৰ পেট্ৰল বা ইয়াৰ ইন্ধন যোনখিনি ফিউৱেল, এইখিনি আমাক লাগিব। অকল মটৰ গাড়ীখন আমি চলাব নোৱাৰিম। নাইবা অকল পেট্ৰল আছে আমাৰ হাতত, বাট আমাৰ মটৰ গাড়ী নাই, তেতিয়াহ'লেও পেট্ৰলো কোনো কামত নাহিব। গতিকে মটৰ গাড়ী আৰু ইন্ধন দুয়োটা এক লগ হৈ, মটৰ গাড়ী আৰু পেট্ৰল দুয়োটা এক লগ হৈহে উপভোক্তাজনৰ চাহিদা সৃষ্টি কৰিব। আৰু এটা উদাহৰণ দিছে যে কলম আৰু চিয়াহী। কলম তেতিয়াহে কামত আহিব যেতিয়া ইয়াত কি থাকিব, ইয়াৰ মাজত চিয়াহী থাকিব। গতিকে চিয়াহী নোহোৱা কলমেদি আমাৰ কোনো কামে নাহিব। কলম আৰু চিয়াহী এই দুটা মিলি আমাক কি দিছে, লিখাৰ উপযোগিতা প্ৰদান কৰিছে। অৰ্থাৎ কলমৰ ভিতৰত যেতিয়া চিয়াহী থাকিব, তেতিয়াহে এজন উপভোক্তাই ইয়াক চাহিদা কৰিব। নেক্সট কৈছে যে এটা পৰিপূৰক দ্ৰব্যৰ দৰ আনটোৰ চাহিদাৰ সৈতে ঋণাত্মক সম্পৰ্কৰ। এটা পৰিপূৰক দ্ৰব্যৰ দৰ আনটোৰ কিহৰ সৈতে, আনটোৰ চাহিদাৰ সৈতে। ভালকৈ মনত কৰিবা কথাটো, এটা পৰিপূৰক দ্ৰব্যৰ দৰ আনটোৰ চাহিদাৰ সৈতে। যেনেকৈ মই উদাহৰণস্বৰূপে ইয়াতে লৈছিলোঁ মটৰ গাড়ীৰ আৰু পেট্ৰল। মটৰ গাড়ীৰ দৰ পেট্ৰলৰ চাহিদাৰ সৈতে কেনেকুৱা, ইনভাৰ্ছ ৰিলেশ্যনশ্বিপ, নেগেটিভ, ঋণাত্মক সম্পৰ্কৰ। যেনে যদি মটৰ গাড়ীৰ দাম বাঢ়ি যায়, মটৰ গাড়ীৰ দাম বাঢ়িলে কি হ'ব, মটৰ গাড়ীৰ দাম বাঢ়া মানে কি, বহুত মানুহে মটৰ গাড়ী যেতিয়া হঠাৎ দাম বাঢ়ি যায়, বহুত মানুহ বাহন নিকিনিব, তেওঁলোকে মটৰ গাড়ী নিকিনিব। আৰু যেতিয়া মটৰ গাড়ী কাষ্টমাৰে কিনাৰ সংখ্যা কমি যাব, তেতিয়া কি হ'ব, পেট্ৰলৰ চাহিদা আল্টিমেটলি কমি যাব। আকৌ যদি মটৰ গাড়ীৰ দাম কমিব, মটৰ গাড়ীৰ দাম কমাৰ লগে লগে যোনখিনি নিম্ন আয় শ্ৰেণীৰ মানুহ, সেই আয় শ্ৰেণীৰ মানুহখিনি কি কৰিব, গাড়ী কিনিবলৈ বিচাৰিব। আৰু যেতিয়া বজাৰত মটৰ গাড়ীৰ
কিনোতাৰ সংখ্যা বাঢ়ি যাব, গ্ৰাহকৰ সংখ্যা বাঢ়ি যাব, তেতিয়া পেট্ৰলৰ চাহিদা কি হ'ব? আল্টিমেটলি বাঢ়িব। যিমান গাড়ী বাঢ়িব পেট্ৰলৰ চাহিদাও সিমানে বাঢ়িব। তো এইটোৱে কৈছে যে যদি মটৰ গাড়ীৰ দাম বাঢ়ে তেন্তে পেট্ৰলৰ চাহিদা কমিব, কাৰণ গাড়ীৰ দাম বাঢ়িলে বহুত উপভোক্তা বহুত কাষ্টমাৰে গাড়ী নিকিনিব, আৰু গাড়ী নিকিনা অৱস্থাত কি হ'ব? পেট্ৰলৰ চাহিদা কমি যাব, তেতিয়া পেট্ৰল চাহিদা কমকৈ কৰিব। আকৌ যদি মটৰ গাড়ীৰ দাম কমে তেনেহ'লে বহুত মানুহ মটৰ গাড়ী কিনিব। ইভেন যোনখিনি নিম্ন বা মধ্যবিত্ত আয় শ্ৰেণীৰ মানুহ তেওঁলোকেও গাড়ী এখন কিনিবলৈ বিচাৰিব, আৰু তেনে অৱস্থাত যেতিয়া বজাৰৰ বহুত গ্ৰাহক গাড়ী কিনিবলৈ বিচাৰিব, দাম হ্ৰাস পোৱাৰ ফলত বজাৰত আল্টিমেটলি পেট্ৰলৰ চাহিদা আকৌ বাঢ়িব। ইয়াতে এটা পৰিপূৰক দ্ৰব্যৰ দৰ আনটোৰ চাহিদাৰ সৈতে ঋণাত্মক সম্পৰ্কৰ। যেনেকৈ মটৰ গাড়ীৰ দাম বঢ়াৰ লগে লগে পেট্ৰল হ'ল ইয়াৰ পৰিপূৰক, ইয়াৰ পেট্ৰলৰ চাহিদা কি হয়? কমিব। আকৌ মটৰ গাড়ীৰ দাম কমাৰ লগে লগে পেট্ৰলৰ চাহিদা বাঢ়িব। নেক্সট দ্বিতীয় যোনটো দ্ৰব্যৰ বিষয়ে আমি আলোচনা কৰিম সেইটো হ'ল বিকল্প দ্ৰব্য বা ছাবষ্টিটিউট গুড বুলি যাক আমি ইংৰাজীত কওঁ। যে বিকল্প দ্ৰব্য ছাবষ্টিটিউট গুডছ, বিকল্প দ্ৰব্যনো কি? ছাবষ্টিটিউট গুডছনো কি? ইয়াতে দিছে চোৱা, যদি দুটা দ্ৰব্যৰ ভিতৰত এটাৰ দৰ বৃদ্ধি হ'লে আনটোৰ চাহিদা বৃদ্ধি হয়। এটাৰ দাম বাঢ়িলে, কথাখিনি ভালকৈ মনোযোগ দি চাবা, যে কৈছে যে যদি দুটা দ্ৰব্যৰ ভিতৰত এটাৰ দৰ বাঢ়াৰ লগে লগে আনটোৰ কি হয়? চাহিদা বৃদ্ধি হয়। আনটোৰ দৰ বুলি কোৱা নাই, এটাৰ দৰ বঢ়াৰ লগে লগে আনটোৰ চাহিদা বৃদ্ধি হয়। আনহাতে যদি এটাৰ দৰ হ্ৰাস পোৱাৰ লগে লগে আনটোৰ চাহিদা হ্ৰাস হয়, তেন্তে তেনে দ্ৰব্য কি কয়? বিকল্প দ্ৰব্য বুলি কোৱা হয়। কৈছে যে এনে দ্ৰব্যই একেধৰণৰ অভাৱ পূৰণ কৰে, সেয়েহে এটাৰ সলনি আনটো ব্যৱহাৰ কৰা হয়। কৈছে যে বিকল্প দ্ৰব্যবিলাক, দুটা বিকল্প দ্ৰব্য এক্স আৰু ৱাই, যদি আমি দুটা বিকল্প দ্ৰব্য ধৰোঁ, এটাৰ বিকল্প আন এটা, এক্সৰ দাম বঢ়াৰ লগে লগে যদি ৱাইৰ চাহিদা বাঢ়ে, এক্সৰ দাম কমাৰ লগে লগে যদি ৱাইৰ চাহিদা কি হয়? হ্ৰাস পায়, তেনে দ্ৰব্য কোৱা হয় বিকল্প দ্ৰব্য। আৰু বিকল্প দ্ৰব্যবিলাক কি কৰে? যেনেকৈ আমি কওঁ বিকল্প, এটাৰ বিকল্প আন এটা, মানে দুইটাৰ কাম একেধৰণৰ, দুইটাই দ্ৰব্যই আমাক একেধৰণৰ অভাৱ পূৰণ কৰে। যেনেকৈ ইয়াত এটা উদাহৰণ দিয়া গৈছে, চাহ আৰু কফি, কোকা কোলা আৰু পেপচি। আমি সকলোৱে জ্ঞাত যে চাহ আৰু কফি দুইটা আমাৰ অলমষ্ট ছেম, অলমষ্ট একেধৰণৰ উপযোগিতা দিয়ে। চাহৰো যি কাম, যি উপযোগিতা দিয়ে, কফিও আমাক সেই একে উপযোগিতা দিয়ে। ঠিক তেনেকৈ কোকা কোলা আৰু পেপচি দুইটাৰ একে কাম। কোকা কোলা খালেও মানুহ কোল্ড ফিল কৰিবৰ কাৰণে খায়। মানুহ যেতিয়া অলপ গৰম ফিল অনুভৱ কৰে তেতিয়া কি কৰে? পেপচি বা কোকা কোলা গৰমৰ দিনত প্ৰিফাৰ কৰে। দুইটাৰ কাম একেই, কেৱল দুইটাৰ কি বেলেগ? দুইটাৰ ফ্লেভাৰটোহে বেলেগ বেলেগ। চ' যদি কি হয়, হঠাৎ যদি কোকা কোলাৰ, ছাপোজ ধৰি ল'লোঁ আমি যে কোকা কোলাৰ দামো 15 টকা, পেপচিৰ দামো 15 টকা। বজাৰত কি হ'ল? হঠাৎ কোকা কোলাৰ দাম 15 টকাৰ পৰা 20 টকালৈ বাঢ়ি গ'ল। আমি ধৰি ল'লোঁ কোকা কোলাৰ দাম 15 টকাৰ পৰা 20 টকালৈ বাঢ়ি গ'ল। কোকা কোলাৰ দাম কি হ'ব চোৱা, যেতিয়া 15 টকাৰ পৰা 20 টকালৈ বাঢ়িব, যোনখিনি মানুহ আগতে কোকা কোলা খাইছিল তেওঁলোক ডেফিনেটলি পেপচি খোৱা আৰম্ভ কৰিব। কোকা কোলাৰ দাম বঢ়াৰ ফলত তেওঁলোকে কোকা কোলা কি কৰিব? এৰি দিব। এৰি তেওঁলোকে কি খোৱা আৰম্ভ কৰিব? পেপচি। পেপচি খোৱা আৰম্ভ কৰা মানে কি? পেপচিৰ চাহিদা আগতকৈ বাঢ়া। কোকা কোলাৰ দাম বাঢ়িল, ইয়াৰ ফলত কনজিউমাৰে ইয়াক উপভোগ কৰা বাদ দিলে, পেপচি চাহিদা কৰিলে, আৰু পেপচি চাহিদা বাঢ়ি গ'ল। সেইটোৱে কৈছে যে এটা দ্ৰব্যৰ দৰ বৃদ্ধিৰ লগে লগে আন এটা দ্ৰব্যৰ চাহিদা যদি বৃদ্ধি হয়, যেনেকৈ ইয়াত কোকা কোলাৰ দাম বঢ়াৰ লগে লগে পেপচিৰ চাহিদা কি হ'ল? বৃদ্ধি পালে। আকৌ যদি কি হয়, কাইলৈ যদি আকৌ কোকা কোলাৰ দাম 20 টকাৰ পৰা 15 টকাত, আগৰ যোনটো পুৰণি দাম সেইটোতে গুচি আহে, তেনেহ'লে এই যোনখিনি নতুনকৈ উপভোক্তা, যোনখিনি কনজিউমাৰে পেপচি খাবলৈ আৰম্ভ কৰিছিল কোকা কোলাৰ দাম বৃদ্ধি হোৱাৰ ফলত, সেইখিনি গ্ৰাহক আকৌ কোকা কোলা খোৱা আৰম্ভ কৰিব, আৰু তেতিয়া কি হ'ব? পেপচিৰ চাহিদাটো আকৌ অট'মেটিকেলি হ্ৰাস পাব বা কমি যাব। এটা বিকল্প দ্ৰব্যৰ দৰ আনটো দ্ৰব্যৰ চাহিদাৰ সৈতে আমি পাই আহিলোঁ ঋণাত্মক সম্পৰ্কৰ। যেনেকৈ এটাৰ দাম বঢ়াৰ লগে লগে কি হয়? দৰ বঢ়াৰ লগে লগে আনটো বিকল্প দ্ৰব্যৰ চাহিদা কি হয়? দাম বঢ়াৰ লগে লগে আনটো বিকল্প দ্ৰব্যৰ চাহিদা বৃদ্ধি হয়, ধনাত্মক সম্পৰ্কৰ, একমুখী সম্পৰ্কৰ। যেনে যদি চাহৰ দাম বাঢ়ে,
তেন্তে কি হ'ব কফিৰ চাহিদা বাঢ়িব মানুহখিনি যদি কি হয় চাহ আৰু কফিৰ আমি ধৰি ললো দুইটাৰ দাম প্ৰতি কাপ চাহ আৰু প্ৰতি কাপ চাহ কফি দুইটা দামে 10 টকা প্ৰতি কাপত যদি আজিৰ তাৰিখত চাহৰ দাম 10 টকাৰ পৰা 15 টকালৈ বাঢ়ি যায় তেনেহলে মানুহ কি খোৱা আৰম্ভ কৰিব কফি খোৱা আৰম্ভ কৰিব ডেফিনেটলি কাৰণ কফিৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু চাহ আৰু কফি কি কৰে দুইটা আমাৰ অলমোস্ট সেম একে ধৰণৰ উপযোগিতা পূৰণ কৰে গতিকে চাহৰ দাম যদি 10 টকাৰ পৰা 15 টকালৈ বৃদ্ধি পায় তেনেহলে কফিৰ দাম যেহেতু কোনো পৰিৱৰ্তন হোৱা নাই যোনখিনি গ্ৰাহকে আগতে চাহ খাইছিল সেইখিনি গ্ৰাহকে কি খাবলৈ আৰম্ভ কৰিব কফি খাবলৈ আৰম্ভ কৰিব আৰু তেনে অৱস্থাত কফিৰ চাহিদা কি হ'ব বাঢ়িব আকৌ যদি চাহৰ দাম কমি আকৌ আগৰ অৱস্থাত আহে সেই যোনখিনি মানুহ কফি খোৱা আৰম্ভ কৰিছিল চাহৰ দাম বঢ়াৰ ফলত সেইখিনি মানুহ আকৌ কফি চাহ খাবলৈ আৰম্ভ কৰিব আৰু তেনে অৱস্থাত কফিৰ চাহিদা আকৌ আগৰ নিচিনাকৈ কি হ'ব হ্ৰাস পাই যাব গতিকে এইটো হ'ল আমাৰ বিকল্প দ্ৰব্য তো তোমালোকে হয়তো বুজি পাইছা নেক্সট আমি আলোচনা কৰিম স্বাভাৱিক দ্ৰব্য অৰ্থাৎ নৰ্মেল গুডছ যাক আমি ইংৰাজীত কওঁ নৰ্মেল গুডছ এটা নৰ্মেল গুডছৰ ডেফিনেশ্যনটো বা নৰ্মেল গুডছ কি এইটো আমি সকলোৱে জ্ঞাত বা এই আমাৰ লগত দৈনন্দিন জীৱনৰ লগত জড়িত কৈছে যে যিবোৰ দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ আয় বৃদ্ধি হ'লে চাহিদাও বৃদ্ধি হয় আৰু আয় কমিলে কি হয় চাহিদাও কমে যিবোৰ দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ আয় বাঢ়িলে কি হয় চাহিদাও ইনকাম যদি বাঢ়ে তেনেহলে কি হয় উপভোক্তাজনৰ ডিমান্ড বাঢ়ি যায় আকৌ যদি কি হয় ইনকাম যদি কমি যায় তেনেহলে স্বাভাৱিক দ্ৰব্যৰ প্ৰতি উপভোক্তাৰ ডিমান্ডো কমি যায় অৰ্থাৎ এনে দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ আয় আৰু চাহিদা একে দিশত গতি কৰে উপভোক্তাৰ আয় বাঢ়িলে চাহিদাও বাঢ়িব উপভোক্তাৰ আয় কমিলে চাহিদাও কমিব ইয়াতে আমাক এটা খুব সুন্দৰ এটা উদাহৰণ দিছে যে উদাহৰণস্বৰূপে এজন উপভোক্তাই মাহে 1500 টকা দৰমহা পাওঁতে যদি হাফ লিটাৰ গাখীৰ কিনে তেওঁৰ দৰমহা 15000 টকা হ'লে 2 লিটাৰ গাখীৰ কিনিব বিচাৰিব পাৰে কৈছে যে যেহেতু আমি সংজ্ঞাটো পালো যে উপভোক্তাৰ কি হয় বিকল্প দ্ৰব্যবিলাকৰ ক্ষেত্ৰত উপভোক্তাৰ যদি উপাৰ্জন বা মাহিলী ইনকাম বাঢ়ে তেনেহলে বিকল্প দ্ৰব্যৰ প্ৰতি উপভোক্তাৰ চাহিদা কি হয় বৃদ্ধি হয় আকৌ যদি কি হয় উপভোক্তাৰ আয় কমে তেন্তে বিকল্প দ্ৰব্য নহয় মই এটা ভুল কৈছো এইটো স্বাভাৱিক দ্ৰব্য হ'ব যে উপভোক্তাৰ আয় বাঢ়িলে স্বাভাৱিক দ্ৰব্যৰ প্ৰতি উপভোক্তাৰ চাহিদাও বৃদ্ধি হয় আকৌ যদি উপভোক্তাৰ আয় কমে তেনেহলে স্বাভাৱিক দ্ৰব্যৰ প্ৰতি উপভোক্তাৰ চাহিদাও কমি যায় যে ইয়াতে এটা উদাহৰণ কেনেকৈ দিছে যে ধৰি ললো এজন উপভোক্তাৰ বা এজন গ্ৰাহকৰ এজন ব্যক্তিৰ মাহেকত 1500 টকা উপাৰ্জন আৰু মাহেকত যেতিয়া উপভোক্তাজনৰ ইনকাম 1500 টকা আছিল তেতিয়া তেওঁ কি কৰিছিল দৈনিক হাফ লিটাৰ আধা লিটাৰ গাখীৰ কিনিছিল তেওঁৰ দৰমহা যদি কি হয় কাইলৈ বা পিছত পৰৱৰ্তী সময়ত 1500 টকাৰ পৰা 15000 টকালৈ বৃদ্ধি পালে তেনে অৱস্থাত উপভোক্তাজনে তেওঁ 2 লিটাৰ গাখীৰ কিনিব বিচাৰিব পাৰে কাৰণ উপভোক্তাজনৰ যেহেতু আয় বা উপাৰ্জন বৃদ্ধি পালে ইয়াতে কি দেখা পালো আমি উপভোক্তাৰ আয়ও বাঢ়িছে উপভোক্তাৰ চাহিদাও বাঢ়িছে আকৌ যদি উপভোক্তাৰ আয় কমি যায় উপভোক্তাৰ চাহিদাও কমি যাব অৰ্থাৎ উপভোক্তাজনৰ স্বাভাৱিক দ্ৰব্য বা নৰ্মেল গুডছৰ ক্ষেত্ৰত উপভোক্তাজনৰ আয় আৰু উপভোক্তাজনে কৰা দ্ৰব্যৰ প্ৰতি চাহিদা একে দিশত গতি কৰে আয় বাঢ়িব চাহিদাও বাঢ়িব আয় কমিব চাহিদাও কমিব নেক্সট লাষ্ট আমি আলোচনা কৰিম নিকৃষ্ট দ্ৰব্য অৰ্থাৎ যাৰ ইংৰাজী প্ৰতিশব্দটো হ'ল ইনফেৰিয়ৰ গুড ইয়াতে কৈছে যে যিবোৰ দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ আয় বৃদ্ধি হ'লে কি হয় উপভোক্তাৰ আয় বৃদ্ধি হ'লে চাহিদা হ্ৰাস পায় আৰু আয় কমিলে চাহিদা বাঢ়ে তেনে দ্ৰব্য কি বুলি কোৱা হয় নিকৃষ্ট দ্ৰব্য বোলে এনে দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ আয় আৰু চাহিদা বিপৰীত দিশত গতি কৰে কৈছে যে যিবিলাক দ্ৰব্যৰ ক্ষেত্ৰত এজন উপভোক্তাৰ আয় বাঢ়িলে উপভোক্তাজনৰ চাহিদা কমি যায় অৰ্থাৎ ইনকাম বাঢ়াৰ লগে লগে উপভোক্তাজনে সেইবিলাক দ্ৰব্য নিবিচাৰে চাহিদা কমি যায় সেইবিলাক অলাগতিয়াল হৈ যায় তেওঁৰ কাৰণে উপভোক্তাজনৰ কাৰণে আকৌ ইনকাম কম থাকিলে সেইবিলাক দ্ৰব্যৰ প্ৰতি উপভোক্তা এজনৰ চাহিদা বেছি হয় তেনেবিলাক দ্ৰব্যক কি বোলে ইনফেৰিয়ৰ গুডছ বা নিকৃষ্ট দ্ৰব্য আৰু এই নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত কি কৰে উপভোক্তাজনৰ আয় আৰু চাহিদা বিপৰীত দিশত অৰ্থাৎ আয় বাঢ়িলে নিকৃষ্ট দ্ৰব্যৰ প্ৰতি উপভোক্তাৰ চাহিদা কমে আয় কমিলে নিকৃষ্ট দ্ৰব্যৰ প্ৰতি উপভোক্তাজনৰ চাহিদা বাঢ়ে ইয়াতে এটা উদাহৰণ দিয়া গৈছে অলমোস্ট আগৰ নিচিনাই উদাহৰণটো
যে এজন উপভোক্তাই মাহেকত 1500 টকা দৰমহা পাওঁতে যদি আহু চাউল কিনে, তেওঁৰ দৰমহা 15,000 টকা হ'লে জহা চাউল কিনিব বিচাৰিব পাৰে। গতিকে আহু চাউল তেওঁৰ বাবে নিকৃষ্ট দ্ৰব্য। ইয়াতে কি হৈছে, উপভোক্তাজনৰ ইনকাম যেতিয়া 1500 টকা আছিল, তেতিয়া উপভোক্তাজনে ভাত খাবৰ কাৰণে কি চাউল কিনিছিল, ক্ৰয় কৰিছিল আহু চাউল। কিন্তু কি হ'ল, উপভোক্তাজনৰ উপাৰ্জন, মাহিলী উপাৰ্জন যেতিয়া 1500 টকাৰ পৰা 15,000 টকালৈ বৃদ্ধি পালে, তেতিয়া কি হ'ল, উপভোক্তাজনৰ উপাৰ্জন বাঢ়িলে কি হ'ব, মানুহৰ লাইফ ষ্টেণ্ডাৰ্ড ডেভেলপ হ'ব। আৰু লাইফ ষ্টেণ্ডাৰ্ড ডেভেলপ হোৱাৰ লগে লগে তেওঁ কি কৰিছে, আহু চাউল খোৱা বাদ দি তেওঁ জহা চাউল কিনিব পাৰে। আৰু যেতিয়া তেওঁৰ উপাৰ্জন 15,000 টকা হ'ল, তেওঁ জহা চাউল কিনিলে, মতলব আহু চাউলৰ প্ৰতি উপভোক্তাৰ চাহিদা কমি গ'ল। গতিকে এই যে ইনকাম 1500ৰ পৰা 15,000 টকালৈ বৃদ্ধি পোৱাৰ ফলত উপভোক্তাজনে কি, আগতে 1500 টকাত আহু চাউল কিনিছিল, 15,000 টকা হোৱাৰ লগে লগে উপভোক্তাজনে জহা চাউল কিনিবলৈ আৰম্ভ কৰিলে। গতিকে ইনকাম বঢ়াৰ ফলত উপভোক্তাৰ আহু চাউলৰ প্ৰতি চাহিদা কি হ'ল, কমি গ'ল। গতিকে আকৌ ইনকাম হ্ৰাস পালে আহু চাউলৰ প্ৰতি চাহিদা বাঢ়ে। গতিকে এই ক্ষেত্ৰত আহু চাউল হ'ব উপভোক্তাজনৰ বাবে নিকৃষ্ট দ্ৰব্য। অৰ্থাৎ দ্ৰব্যটো নিকৃষ্ট নাকি এইটো ডিপেণ্ড কৰিব সম্পূৰ্ণৰূপে উপভোক্তাজনৰ আয়ৰ ওপৰত। উপভোক্তাৰ আয় বাঢ়িলে যোনবিলাক দ্ৰব্যৰ প্ৰতি চাহিদা কমি যায়, সেই আকৌ আয় কমিলে যোনবিলাকৰ প্ৰতি উপভোক্তাৰ চাহিদা বৃদ্ধি পায় বা বাঢ়ে, সেইবিলাকে হ'ল নিকৃষ্ট দ্ৰব্য। আশা কৰোঁ তোমালোকে গোটেইখিনি কথা সহজতে বুজিব পাৰিছা। আজিৰ কাৰণে মই মোৰ ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ। ধন্যবাদ।